Welcome back. মই উপস্থিত হৈছো অসম জাতীয় বিদ্যালয়ৰ ক্লাস 8ৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 10 মাই ৰামায়ণ ডেজ। এই লেসনটোত থকা যি কম্প্ৰিহেনশন কোৱেশ্চন আছে বুধ শক্তিৰ যি প্ৰশ্নবিলাক দিয়া আছে এই লেসনটো পঢ়ি আমি কি প্ৰশ্ন পাইছো কি বিষয়বস্তু বুজি পাইছো সেই বিষয়ৰ ওপৰত ইয়াত যিবিলাক প্ৰশ্ন দিছে তাৰ এনসাৰ বিলাক আমি একদম ইজি এন্ড শর্ট ট্ৰিক্স শিকিম। সো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ হেখলৈকে চোৱা, ঠিক আছে? বলা আমি পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰো। মাই ডিয়াৰ ষ্টুডেন্টস, প্ৰথমে কৈ লও জনে জনে এই চেনেলটোত নতুন আহিছা তেওঁলোকে সাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকৰ ফ্ৰেন্ড সাৰ্কেললৈ ভিডিওটো শেয়াৰ কৰি দিয়া, ঠিক আছে? বলা কোৱেশ্চন নম্বৰ 1ত কি দিছে? Answer the following questions in complete sentences. তলত উল্লেখ কৰা প্ৰশ্নবিলাক আমাক সম্পূৰ্ণ বাক্যত উত্তৰ দিব দিছে। বুজি পাইছানে? প্ৰথম প্ৰশ্নটো চোৱা কি আছে? About whom were the people of the author's village talking? লেখকৰ গাঁওবাসীসকলে কাৰ বিষয়ে about whom কাৰ বিষয়ে কথা পাতি আছিল? এই প্ৰশ্নটোৰ অৰ্থ হৈছে এইটো। এনসাৰটো চোৱা, the people of the author's village were talking about Ram, Sita, Ravan and all the characters related to them. লেখকৰ গাঁওবাসী সকলে যি গাঁৱৰ লোক আছে সেই লোক সকলে কাৰ বিষয়ে কথা পাতিছে জানা? সেই সময়ত যেটো সিৰিয়েল চলিছিলে ৰামায়ণ, সেই ৰামায়ণৰ যি ক্যাৰেক্টাৰ বিলাকত যাৰ ক্যাৰেক্টাৰ আছিল সেই ক্যাৰেক্টাৰত থকা লোক সকলৰ বিষয়ে কথা পাতি আছিল। সেইটোৱে কৈছে that the people of the author's village লেখকৰ গাঁৱৰ লোক সকলে were talking about মানে তেওঁলোকে কথা পাতি আছিল Ram, Sita, Ravan and all the characters Ram, Sita, Ravan আৰু সেই সিৰিয়েলটোত থকা যিমান যি অভিনয় আছিল সকলোৰ বিষয়ে কথা পাতিছিল। কোৱেশ্চন নম্বৰ বি চোৱা কি কৈছে? To whom did the only TV set belong? যে একমাত্ৰ টিভি সেটটো কাৰ আছিল? To whom did the only TV set belong? একমাত্ৰ টিভি সেটটো কাৰ আছিল সেই সময়ত? এই ঘটনাটো কেতিয়াৰ? আমি প্ৰথমেই পাইছো 1987 or 1988 সেই সময়ৰ ঘটনা এইটো, হয় না নহয়? আৰু সেই সময়ত আমাৰ সমাজত খুব কম সংখ্যক মানুহৰ ঘৰত টিভি সেট আছে আৰু সেই সময়ত ব্ল্যাক এন্ড হোৱাইট টিভি চলে, হয় না নহয়? ধৰি লোৱা 100-200 ঘৰ মানুহ আছে, তাৰ ভিতৰত কাটচিত 1-2 ঘৰত টিভি সেট পোৱা যায়, হয়নে? গাঁও অঞ্চলতো পোৱাই নাযায় তেনেকুৱা দিনৰ কাহিনী এইটো মাই ৰামায়ণ ডেজ। সেই সময়ত যি টিভি সিৰিয়েল চলিছিল সেই সময়ত এই ৰামায়ণ শোটো চলি আছিল 1987-88ত। ওকে, লেখকে উল্লেখ কৰিছে যে একমাত্ৰ কাৰ ঘৰত টিভি সেটটো আছিল। ইয়াত আমি জানো কাৰ ঘৰত আছিল, হয়নে? যে the only TV set belonged to the author's Jain uncle's family. যে একমাত্ৰ টিভি সেটটো কাৰ আছিল? লেখকৰ জৈন আঙ্কল হতৰ পৰিয়ালত। বুজি পাইছানে? জৈন আঙ্কল হতৰ পৰিয়ালত একমাত্ৰ টিভি সেটটো আছিল। মাই ডিয়াৰ ষ্টুডেন্টস, এই দুটা প্ৰশ্ন তোমালোকে বুজি পাইছানে? সো কোৱেশ্চন নম্বৰ সি টু চোৱা। What was the name of the only channel that author initially got to watch during his childhood days? What was the name of the only channel? যে একমাত্ৰ চেনেলটোৰ নাম কি আছিল? Author initially got to watch লেখকে প্ৰথম অৱস্থাত দেখিবলৈ পাইছিল বা চাবলৈ পাইছিল during his childhood days। তাৰমানে তেওঁৰ শৈশৱ দিনবিলাকত লেখকে একমাত্ৰ কোনটো চেনেল প্ৰথম অৱস্থাত দেখিবলৈ পাইছিল? ইনিশিয়ালি মানে প্ৰথম অৱস্থা। ইয়াৰ এনসাৰটো হৈছে লেখকে শিশু অৱস্থাত, তাৰমানে যেতিয়া তেওঁ সৰু আছিল সেই সৰু সময়ত সৰু থাকোতে তেওঁ যেটো চেনেল দেখা পাইছিল টিভিত সেই চেনেলটোৰ নাম আমি সবেই জানো যে the name of the only channel that the author initially got to watch during his childhood days। যে লেখকে কেৱল মাত্ৰ লেখকে প্ৰথম অৱস্থাত মানে তেওঁ শিশু অৱস্থাত যেটো একমাত্ৰ চেনেল দেখা পাইছিল প্ৰথম অৱস্থাত সেই চেনেলটোৰ নাম আছিল দূৰদৰ্শন। দূৰদৰ্শন নামৰ এই চেনেলটো তেওঁলোকে প্ৰথম দেখিবলৈ পাইছিল টিভিত। ওকে, তাৰ পিছত কোৱেশ্চন নম্বৰ ডি চোৱা। তোমালোকে দেখিব পাৰিছানে গোটেইখিনি? What was the name of the cartoon show without any dialogues? যে কোনো ধৰণৰ ডায়লগছ নথকাকৈ কোনো ধৰণৰ কথা নথকাকৈ একমাত্ৰ যি শো আছিল অনুষ্ঠান আছিল সেই অনুষ্ঠান কাৰ্টুন শো আছিল
সেই কাৰ্টুন শ্ব'টোৰ নামটো কি আছিল এইটো আমাক সুধিছে যে হোৱাট ৱাজ দ্য নেম অফ দ্য কাৰ্টুন শ্ব' উইথাউট এনি ডায়লগছ তো আমি সবেই জানো হয় না নহয় নেম অফ দ্য কাৰ্টুন শ্ব' উইথাউট এনি ডায়লগছ ৱাজ পিংগু কি আছিলে সেই কাৰ্টুন শ্ব'টোৰ নাম আছিলে পিংগু মনত আছে নে তোমালোকৰ পিংগু এই কথাটো মনত ৰাখিবা ওকে কোৱেশ্চন নম্বৰ ই2 চোৱা হাউ ৱাজ দ্য প্ৰবলেম অফ ভল্টেজ ফ্লাকচুৱেশ্যন সলভ বিজুলীৰ যি বিদ্যুতি আছিলে ভল্টেজ ফ্লাকচুৱেশ্যন মানে বিজুলীটো সেই সময়ত খুব কমকে আহিছিল আৰু যদিও আহিছিল ভল্টেজটো একদম কম আছিল মানে এবাৰ কমি গৈছে এবাৰ অলপ বাঢ়িছে এনেকুৱা যেনে তেনে মানে লাইট জ্বলে এনেকুৱা অৱস্থা তো এই ভল্টেজ ফ্লাকচুৱেশ্যনৰ যিটো সমস্যা এইটো কেনেকৈ সমাধান কৰিছিল কিতাপত এনেকৈ পাইছো যে the problem of voltage fluctuation was solved by using two stabilizers তাৰ মানে এই ভল্টেজ ফ্লাকচুৱেশ্যন সমস্যাটো তেওঁলোকে দুটা ষ্টেবিলাইজাৰ ব্যৱহাৰ কৰি সমাধান কৰিছিল আমি গল্পটোত পাইছো বুজি পাইছানে তো এইটো মনত ৰাখিবা টু ষ্টেবিলাইজাৰ্ছ এই শব্দটো মনত ৰাখিবা ওকে এতিয়া আমি কুৱেশ্চন নম্বৰ 2 আলোচনা কৰিম য'ত মোস্ট ইম্পৰ্টেন্ট কুৱেশ্চন আছে এই কুৱেশ্চন বিলাক 2 and 3 মাৰ্কছৰ ওকে সো কি কৈছে give brief answers to the following questions তাৰ মানে তলত উল্লেখ কৰা প্ৰশ্নবিলাকৰ সমুকৈ উত্তৰ দিব দিছে আমাক মানে দুটা বা তিনটা সেন্টেন্সৰ ভিতৰত ওকে প্ৰথম প্ৰশ্নটো চোৱা why did the author's parents decided to buy a TV set যে লেখকৰ পেৰেন্টছে তাৰ মানে মা দেউতাই কিয় এটা টিভি সেট কিনাৰ সিদ্ধান্ত লৈছিল বুজি পাইছানে এইটো এটা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন আহিয়ে থাকে খুব বুজি পাইছা ভালদৰে তোমালোকে প্ৰশ্নখিনি বুজি লবা আৰু এনসাৰটো ভালদৰে বুজি লবা ওকে এনসাৰটো চোৱা একদম ইজি এণ্ড শৰ্ট দীঘল নহয় the author's parents decided to buy a TV set যে লেখকৰ মা দেউতা সকলে টিভি সেট এটা কিনিবলৈ সিদ্ধান্ত লৈছিল decided to satisfy their need তাৰ মানে তেওঁলোকৰ যি চাহিদা হেতু পূৰণ কৰিবলৈ আৰু প্ৰয়োজনীয়তা হেতু সন্তুষ্ট কৰিবলৈ বুজি পাইছানে তাৰ পিছত and to save themselves from shedding tears তাৰ মানে তেওঁলোক নিজকে তেওঁলোকৰ যি চকুলো তাৰ মানে তেওঁলোকে খুব কান্দে যদি কেতিয়াবা টিভি শ্ব' দেখিবলৈ নোৱাৰে একমাত্ৰ এটা ঘৰতে টিভি সেট আছে জেইন আঙ্কল হতৰ ঘৰত তো তাত মানে গোটেই গাঁৱৰ মানুহবিলাক গৈ টিভি চাবলৈ যায় প্ৰত্যেক সপ্তাহ সানডে ৰামায়ণ চাবলৈ যায় বুজি পাইছানে যেতিয়া সানডে আহে তেতিয়া সেই ঘৰটো মানে ভৰ্তি হৈ যায় যদি অলপ যোৱা দেৰি হয় তেতিয়া হলে মানে জাগা নাপায় সেই কাৰণে আকৌ কান্দি কান্দি গুছি আহে সেইটো কাৰণে তেওঁৰ মা দেউতাই টিভি সেট কিনিবলৈ সিদ্ধান্ত লৈছিল ওকে কোৱেশ্চন নম্বৰ বি টু চোৱা what were some of the favorite programs of the author লেখকৰ কোনবিলাক অনুষ্ঠান ভাল পোৱা আছিল মানে পছন্দনীয় আছিল তো some of the favorite programs of the author যে লেখকৰ কেইটামান পছন্দনীয় অনুষ্ঠান হৈছে আছিল সেইবিলাকৰ ভিতৰত হৈছে চিত্ৰহাৰ এক নম্বৰ হৈছে কি চিত্ৰহাৰ তাৰ পিছত আছে ৰংগোলী পিংগু কেপ্টেইন ভিয়ম দ্য সাই-ফাই সিৰিয়েল জংগল বুক ৰামায়ণ মহাভাৰত এই কেইটা আছিল লেখকৰ আটাইতকৈ পছন্দনীয় অনুষ্ঠান যিবিলাক সেই সময়ত তেখেতসকলে টিভিত চাইছে বুজি পাইছানে what was needed to watch the channel DD2 এইটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আহি থাকে যে DD2 চেনেল আই মিন মেট্ৰো চেনেল DD2 এইটো চাবলৈ হলে কি বস্তুৰ প্ৰয়োজন হৈছিল সেই সময়ত বুজি পাইছা মোস্ট ইম্পৰ্টেন্ট কাৰণ DD1 টো তেওঁলোকে সেই এন্টেনা লগাই চাইছে কিন্তু DD2 চেনেলটো চোৱাৰ কাৰণে তেওঁলোকৰ কি বস্তু দৰকাৰ হৈছিল বুজি পাইছানে ইয়াত এনসাৰটো আমি পাইছো যে a smaller antenna specially designed for getting the signal of that channel যে এটা সৰু এন্টেনা বিশেষকৈ যেটো নেকি সেই চেনেলৰ সিগন্যাল পোৱাৰ কাৰণে ডিজাইন কৰা হৈছিল মানে বনোৱা হৈছিল and a booster were needed to watch the channel DD2 আৰু এটা বুষ্টাৰৰ প্ৰয়োজন হৈছিল DD2 চেনেলটো চোৱাৰ কাৰণে এই প্ৰশ্নৰ এনসাৰত আমি কি বুজি পালো যে DD2 চেনেলটো চোৱাৰ কাৰণে এটা সৰু এন্টেনাৰ প্ৰয়োজন হৈছিল হয়নে যেটো এন্টেনা চেনেলৰ সিগন্যাল পোৱাৰ কাৰণে ডিজাইন কৰা হৈছিল কেৱল মাত্ৰ হেতু চেনেলৰ কাৰণে ওকে আৰু সেই চেনেলটো চোৱাৰ কাৰণে আৰু এটা কি দৰকাৰ হৈছিল
এটা বুষ্টাৰ দৰকাৰ হৈছিল বুজি পাইছানে সেই DD2 চেনেলটো চোৱাৰ কাৰণে মাই ডিয়াৰ ষ্টুডেন্টস ধৰিব পাৰিছা নহয় ধুনীয়াকৈ তোমালোকে লিখি লবা তাৰ পিছত ভালকে এই প্ৰশ্নৰ উত্তৰবিলাক ৰিভিজন কৰিবা বুজি লবা ঠিক আছে এতিয়া প্ৰশ্নৰ উত্তৰ দুটা লিখি লোৱা ওকে কোৱেশ্চন নম্বৰ ডি কোৱেশ্চন নম্বৰ 2 লাষ্ট কোৱেশ্চন হয়নে what was the problem that the author had to face যে কেনেকুৱা ধৰণৰ সমস্যা লেখকে সন্মুখীন হৈছিল বা মুখামুখি কৰিব লগা হৈছিল after getting the TV set টো তেলুকে পোৱাৰ পিছত যেতিয়া কিনি আনিছে তাৰ পিছত লেখকে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল how was the problem solved আৰু সমস্যাটো কেনেকৈ সমাধান কৰা হৈছিল এইটো হৈছে প্ৰশ্নৰ মিনিং বুজি পাইছানে আমি প্ৰশ্ন ভালকে বুজি পাব লাগিব তেতিয়া আনসাৰ সহজ হৈ যায় সো The main problem that the author had to face after getting the TV set মূল সমস্যাটো আছিল যেটো লেখকে সন্মুখীন কৰিব লগা হৈছিল TV set টো পোৱাৰ পিছত হেতু হৈছে ভোল্টেজ ফ্লাকচুৱেচন তাৰমানে যেটো কাৰেন্টৰ মানে ইলেক্ট্ৰিসিটিৰ যেটো ভোল্টেজ আছিল হেতু কেতিয়াবা কমে কেতিয়াবা বাঢ়ে তাৰমানে ষ্টেবল নাছিল মানে উঠানমা কৰিছিল বুজি পাইছানে ভোল্টেজটো যাৰ কাৰণে এটো বিৰাট ডাঙৰ এটা সমস্যাৰ সন্মুখীন হৈছিল তেওঁলোক বুজি পাইছা The problem was solved by using two stabilizers. তাৰপিছত চোৱা যেতিয়া নেকি এই সমস্যাটো এৰাইজ হৈছিল এই সমস্যাটো সমাধান কৰাৰ কাৰণে কি কৰিছিল তেওঁলোকে দুটা ষ্টেবিলাইজাৰ ব্যৱহাৰ কৰিছিল বুজি পাইছা ষ্টেবিলাইজাৰটো চিনিয়ে পোৱা তোমালোকে যেটো নেকি আমি ভোল্টেজ কন্ট্ৰোল কৰাৰ কাৰণে ইউজ কৰো ইলেক্ট্ৰিসিটিত হয় না নহয় তো এইটো হৈছে কোৱেশ্চন নম্বৰ 2 লাষ্ট কোৱেশ্চন বুজি পাইছানে লিখিলো মৰমৰ ছাত্ৰছাত্ৰীসকল চোৱা কোৱেশ্চন নম্বৰ 3 ৰাইট whether the following statements are true or false তলত উল্লেখ কৰা মন্তব্যবিলাক সঁচা নে মিছা হেতু আমাক ক'ব দিছে প্ৰথমটো চোৱা the author used to rush to the Jain uncle's home every Monday যে লেখক প্ৰত্যেক সোমবাৰে জেইন আঙ্কল হতৰ ঘৰলৈ বেগাবেগিকৈ গৈছিল কথাটো সঁচা নে মিছা আমি জানো এটো মিছা কথা কাৰণ লেখক প্ৰত্যেক দেওবাৰেহে বেগাবেগিকৈ গৈছিল জেইন আঙ্কল হতৰ ঘৰত কাৰণ ৰামায়ণ চাবলৈ হয়নে নহয় সো এটো হৈছে ফলস এটোৰ আনসাৰ কি লিখিবা ফলস ওকে কোৱেশ্চন নম্বৰ 20 হোৱা the program কৃষি দৰ্শন was for the children যেটো অনুষ্ঠান কৃষি দৰ্শন অনুষ্ঠানটো কাৰ কাৰণে আছিল লৰা ছোৱালীৰ কাৰণে নেকি নো মাই ডিয়াৰ ষ্টুডেন্টস এই কৃষি দৰ্শন প্ৰগ্ৰামটো আছিল কেৱল মাত্ৰ ফাৰ্মাৰ সকলৰ কাৰণে সো এইটোৰ আনসাৰ হ'ব কি ফলস এইটোৰ আনসাৰ কি হ'ব ফলস ওকে কোৱেশ্চন নম্বৰ 6 হোৱা মেট্ৰো was the other name of the TV channel DD2 যে মেট্ৰো যেটো নাম এই নামটো DD2 TV চেনেলৰ আন এটা নাম কথাটো হসানে yes এটো হসা যে DD2 চেনেলৰ আন এটা নাম আছিল মেট্ৰো সো এটোৰ আনসাৰ হৈছে true okay D2 সোয়া a booster was needed to watch the channel DD2 যে DD2 চেনেল টু সোৱাৰ কাৰণে এটা বুষ্টাৰৰ প্ৰয়োজন হৈছিল কথাটো হসানে yes my dear students হসা কথা DD2 চেনেল টু সোৱাৰ কাৰণে বুষ্টাৰ এটাৰ প্ৰয়োজন হৈছিল হয় না নহয় তো এই কথাটো হৈছে true okay question number is হোৱা electricity was regular in those days যে সেই সময়ত সেই দিনবোৰত ইলেক্ট্ৰিসিটি টু নিয়মিত আছিল হয়নে কথাটো নো কথাটো হসা নহয় হয় না নহয় সেই সময়ত ইলেক্ট্ৰিসিটি বৰ ইৰেগুলাৰ আছিল হয়নে সেই সময়ত ইলেক্ট্ৰিসিটি বৰ ইৰেগুলাৰ আছিল সো এই স্টেটমেন্টটো হৈছে ফলস এই স্টেটমেন্টটো কি ফলস মিছা হয়নে ইৰেগুলাৰ আছিল some TV sets had shutters that could be locked কথাটো হসানে yes কাৰণ নহলে লৰছলি বিলাকে নপঢ়িব যাৰ কাৰণে লেখকৰ মা দেউতাকে কি কৰিছিল টিভি সেট বিলাক তলা লগাই চাবিটো কোনো নিৰাপদ জায়গাত লুকাই থৈছিল যাতে তেওঁলোকে টিভি যেতিয়া তেতিয়া চাব নোৱাৰে ওকে কেইটো কাৰণে লেখকসকলে পঢ়াৰ এটা ভালেখিনি টাইম পাইছিল বুজি পাইছানে তো এই কথাটো শুদ্ধ এইটো স্টেটমেন্টটো হৈছে ট্ৰু তো তোমালোকে এই ট্ৰু অৰ ফলস স্টেটমেন্টখিনি ধুনিয়াকে বুজি পাইছা চাই লোৱা এবাৰ ভালকে সো এইখিনি আছিল লেসন নম্বৰ 10 মাই ৰামায়ণ ডেজ কম্প্ৰিহেনশনৰ জি কোৱেশ্চন আনসাৰ এই কোৱেশ্চন আনসাৰ খিনি এইখিনি আছিল ইয়াত তিনটা কোৱেশ্চন পাইছো একদম শৰ্ট আনসাৰ কোৱেশ্চন তাৰ পিছত পাইছো ব্ৰিফ আনসাৰ
তাৰ পিছত পাইছো আমি ট্ৰু ফলছ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সো তোমালোকৰ এই ভিডিওটো যদি হেল্পফুল হোৱা বুলি ভাবা তেতিয়া হলে তোমালোকে সবেই ভিডিওটো লাইক কমেন্ট এন্ড শেয়াৰ কৰি দিবা তোমাৰ ফ্ৰেন্ড সাৰ্কেললৈ আৰু যিসকলে নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ এনেকুৱা ধৰণৰ ভিডিও তোমালোকে প্ৰত্যেক দিন পাই থাকিবা ওকে সো প্ৰেছ the bell icon for more educational videos keep learning stay confident thank you bye bye